সদৌ জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ উদ্যোগত বৰপেটা জিলা সমিতিৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ হৰিপুৰৰ ডক্টৰ APJ আব্দুল কালাম একাডেমীত উলহ মালহেৰে অনুষ্ঠিত হয় সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বৰপেটা জিলা সমিতিৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন। জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বাৰ্ষিক অধিৱেশনখন। বাৰ্ষিক অধিৱেশনৰ এই মুকলি সভাখনত উপস্থিত থাকে ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সভাপতি আলী আহমেদ আৰু প্ৰচাৰ সম্পাদক নজৰুল হুছেইন। সভাখনত সন্থাৰ আগন্তুক কাৰ্যপন্থা, ডিজিটেল মিডিয়াই সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ সমাধান আৰু নতুন সদস্যসকলৰ যোগদান সম্পৰ্কে বিশদ আলোচনা কৰা হয়। উক্ত সভাখনত কেন্দ্ৰীয় সভাপতি আলী আহমেদৰ নেতৃত্বত সদস্যসকলে ডিজিটেল মাধ্যমৰ ভৱিষ্যত আৰু সিহঁতৰ নিজৰ দায়িত্ববোধৰ বিষয়ে মতামত পোষণ কৰে। এই সভাখনৰ জৰিয়তে কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ পুনৰ গঠনৰ লগতে আগন্তুক দিনৰ বাবে ল'ব পৰা বিভিন্ন গুৰুত্বপূৰ্ণ দিশ আৰু পদক্ষেপ সম্পৰ্কে সিদ্ধান্ত লোৱা হয়। উক্ত সভাখনত বৰপেটা জিলা সমিতিৰ সভাপতি লতিফ খান, সম্পাদক ৰাছিদ বায়ন, উপসভাপতি ৰমজান খান, প্ৰচাৰ সম্পাদক একাব্বৰ আৰু সাংগঠনিক সম্পাদক মুজাম্মেল হক আদিৰ নেতৃত্বত ৰাইজৰ এক বিপুল সঁহাৰি দেখিবলৈ পোৱা যায়। এই অধিৱেশনখনৰ জৰিয়তে সন্থাৰ সদস্যসকলে নতুন শক্তি আৰু উদ্যমেৰে আগুৱাই যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱা পৰিলক্ষিত হয়। দক্ষিণ বৰপেটাৰ আবু মুতালেবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত ৪ৰ্থতম বাৰ্ষিক অধিৱেশন বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰী হৰিপুৰত অনুষ্ঠিত হয় আৰু অনুষ্ঠিত হৈ আমি নিজেও আনন্দিত হৈছোঁ। আনন্দিত হোৱাৰ কাৰণ ইয়াতে আমি জ্যেষ্ঠ সাংবাদিক, কনিষ্ঠ সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱী, বিভিন্ন সমাজৰ গণ্যমান্য ব্যক্তিসকলৰ লগত মত বিনিময় কৰোঁ। এই অনুষ্ঠানত তেওঁলোকক লগ পাই নিজেও আনন্দিত হৈছোঁ আৰু আমাৰ সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বিষয়ে তেওঁলোকে আজি অৱগত হয় আৰু আমাৰ সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত দিনত যাতে ইয়াতকৈ শক্তিশালী ৰূপত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে তেওঁলোকে ভাষণ প্ৰয়োগ কৰে। আৰু আজি আমাৰ ক'বলৈ গ'লে বহুতে আছে, যেনেকৈ আমাৰ ধুবুৰীৰ শদিয়াৰ পৰা ধুবুৰীক লগি যি আমাৰ ডিজিটেল মাধ্যম আৰু নিউজ পেপাৰ কাকত, এই কাকতৰ সাংবাদিক বা ডিজিটেল মাধ্যমৰ সাংবাদিকক বিভিন্ন জাগাত তুচ্ছ তাচ্ছিল্য কৰিছিলে, বিভিন্নজনে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি লক্ষ্য কৰি লৈছিলে। তেতিয়াই আমাৰ বুদ্ধিজীৱীসকল, বিশিষ্ট ব্যক্তিসকলে আমাৰ এই সংগঠনৰ জন্ম হয়। জন্ম লগ্নৰে পৰাই বৰ্তমানো সমাজৰ হকে, ন্যায়ৰ হকে কাম কৰি গৈ আছে আৰু সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰি আজি পাঁচ বছৰত ভৰি দিছে সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাই। আৰু মই আমাৰ বৰপেটা জিলা সমিতিৰ এনেকৈ আমাৰ অসমৰ যিসকল ডিজিটেল মাধ্যম আছে বা আমাৰ সংগঠনৰ লগত জড়িত সকলো ব্যক্তিক মই আহ্বান জনাম যে কোনো ধৰণৰ দুষ্ট চক্ৰৰ লগত কোনো ধৰণৰ যাতে জড়িত হ'ব নালাগে আৰু ইলিগেল কামত কোনো যাতে নাযায়, সত্য শুদ্ধভাৱে যাতে নিউজ সম্প্ৰচাৰ কৰে। তাৰ কাৰণে আজি আমাৰ সাংবাদিক সতীৰ্থ বন্ধুসকললৈ মই আহ্বান জনাইছোঁ যাতে আপোনালোকে সত্য শুদ্ধভাৱে নিউজ সম্প্ৰচাৰ কৰে আৰু গাঁও অঞ্চল, চৰ অঞ্চল বিভিন্ন আমাৰ সংবিধানত যি উল্লেখ আছে বা ভাৰতীয় প্ৰেছ আইনৰ যি উল্লেখ আছে এই আইনৰ প্ৰতি সন্মান জনাই যাতে আপোনালোকে নিউজ সম্প্ৰচাৰ কৰে। এইখিনি কৈয়ে সামৰিছোঁ। ধন্যবাদ।